ৰমেন কলিতা এইটো এইটো বিধানসভা সমষ্টিত থাকিব নালাগে। তেখেত কামৰ যোগ্যই নহয়। ৰমেন কলিতা মুঠে ভাল মানুহ নহয়। তেখেত শোষণ কৰি খাৱা। এজিপিৰ খালি গাড়ীখনৰ লোভত সি আছে, অন্য একো নাই। সেই 85 চনৰ পৰা মই জানো গাড়ীখনৰ লোভত সি দলত আছে, অন্য একত নাই। আনকি 85 যিমান লোকসভাৰ বিধানসভাৰ যিমান ইণ্টাৰ নিৰ্বাচন হ'ল গোটেইবিলাকতে মই আছো। গোটেইবিলাকতে নিৰ্বাচনত আছো। আৰু গোটেইগিলা ইমান সাংসদৰ পুঁজি হওক, বিধায়কৰ পুঁজি হওক, কোনো দিন এটা অনুদান সি দি নাপালে। সাধাৰণ মানুহ এটাক সুধিলেও আপুনি গম পাব যে ৰমেন কলিতা কি আছিল। একদম তালিমুলি খাৱা মানুহ আছিল। সি টানি টুনি খাৱা মানুহ আছিল। আৰু পশ্চিম গুৱাহাটীত সি আজি 45 বছৰ ৰাজত্ব কৰিলে। কোনোদিনে এটা অনুষ্ঠান ভালকে পৰিচালনা নকৰিলে। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলোৱে জানে যে বিধানসভা নিৰ্বাচন একেবাৰে ওচৰত, আৰু তাকে লৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে যিসকল নেতা আছে, কৰ্মী আছে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিলৈ গৈছে আৰু তেওঁলোকে নিজৰ সমষ্টিত ৰণকৌশল আৰম্ভ কৰিছে। আৰু আজি আমি ক'ব ওলাইছোঁ পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু আজিৰ তাৰিখত গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি। আৰু এই বিধানসভা সমষ্টিটোৰ এগৰাকী বিশেষ ব্যক্তিৰ বাসগৃহত আমি উপস্থিত আছোঁ। এই ব্যক্তিগৰাকীৰ নাম হ'ল দামোদৰ ঠাকুৰীয়া। এসময়ত তেখেতে অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু পৰৱৰ্তী সময়ত তেখেতে অসম আন্দোলনৰ নেতৃত্ব দিছিল আৰু পৰৱৰ্তী সময়ত তেখেতে অসম গণ পৰিষদ দলত যোগদান কৰি দলৰ সেৱাও কৰিছিল। আৰু আজিৰ তাৰিখত এই ব্যক্তিগৰাকীৰ ঘৰৰ অৱস্থা কেনেকুৱা, এই ব্যক্তিগৰাকী শাৰীৰিকভাৱে কেনেকুৱা, আমি গোটেই কথাখিনি জানিবলৈ আজি তেখেতৰ ওচৰলৈ আহিছোঁ। আৰু উল্লেখযোগ্য কথাটো এইটোৱেই, আমি দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে এই সমষ্টিটোৰ পৰা পূৰ্বত পশ্চিম গুৱাহাটী আৰু আজিৰ তাৰিখত গুৱাহাটী চেণ্ট্ৰেল, নৱগঠিত গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিটোৰ পূৰ্বৰ যিগৰাকী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেখেতে বিভিন্ন সময়ত তেখেতে কয় যে সমষ্টিটো যথেষ্ট উন্নয়ন কৰিছে, যথেষ্ট এই সমষ্টিটোৰ যিসকল পিছপৰা যিসকল সমাজৰ শেষৰজন ব্যক্তি তেওঁলোকৰ খবৰ ৰাখিছে। আৰু এইবুলিও তেখেতে এই সমষ্টিটোৰ পৰা তেখেতে বিভিন্ন সময়ত তেখেতে প্ৰতিবাদ কৰিছে যে তেখেতক এই সমষ্টিটো পুনৰ তেখেতক বিধানসভাত নিৰ্বাচন খেলিবলৈ তেখেতক দিব লাগে। আৰু এনেকুৱাও গুণাগথা ওলাইছে যে বিজেপিটো তেখেতে যোগদান কৰিব একমাত্ৰ টিকটৰ লোভত। কিন্তু প্ৰকৃততে তেওঁ সমাজৰ শেষৰ ব্যক্তিজনৰ খবৰ ল'লেনে? আমি এই গোটেই কথাখিনি আমি জানিবলৈ আজি ওচৰ চাপিছোঁ দামোদৰ ঠাকুৰীয়াৰ ওচৰত। আৰু দামোদৰ ঠাকুৰীয়াই ক'ব তেখেতৰ জীৱন কথা, কিদৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পিছত তেখেতে লাগি অসম গণ পৰিষদৰ দলত সেৱা কৰি তেওঁৰ জীৱনটো কি হ'ল তাকে তেওঁ আজি আমাক ক'ব। দামোদৰ দেৱ ঠাকুৰীয়া, আপোনাক আমি কি ক'ব? 1985 চনৰ পৰা আন্দোলনত লাগিলে পাছত অসম আন্দোলন জয়ী হ'ল। তেতিয়া চৰকাৰ গঠন হ'ল, নতুনকৈ চৰকাৰ গঠন হ'লে তেতিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা পশ্চিম গুৱাহাটীত তেখেতে আচলতে আমাৰ মাজবাটৰ মানুহ, কিন্তু পশ্চিম গুৱাহাটীত কেনেকৈ টিকট পালে সেইটো আমি গম নাপাওঁ। কিন্তু তেখেতে ইয়াতে ৰাজত্ব কৰি আজি 45 বছৰ ইয়াত ৰাজত্ব কৰিলে। 45 বছৰ ৰাজত্ব কৰি ইয়াৰ হাড়ে হেমুজে গোটেই মানুহখিনিয়ে তেখেতক আমি ভোট দিম। কিন্তু ইমান দুখৰ বিষয় যে এই ৰাস্তা ঘাটৰ প্ৰথম আমাৰ এই ৰাস্তা ঘাটৰ এই পাহাৰখনৰ ৰাস্তা ঘাট মুঠে উন্নতি নাই। তাৰ একদম এটা বস্তু সি আনকি বিধায়কৰ পুঁজিৰ ধনৰ সি খৰচ নকৰিলে। বিধায়কৰ পুঁজিৰ ধন বছৰত কিমান লাখ টকা কৰি পায়। এই ধনসমূহ গোটেই নিজৰ পকেটত ভৰাইছে। তাৰ উপৰি তেখেতে আন এটা কথা হ'ল কি, তেখেতে অসম আন্দোলনত যেতিয়া আমি 85 চৰকাৰ গঠন কৰিলোঁ, তেতিয়া মই ছাত্ৰ অৱস্থাত তেতিয়া চৰকাৰৰ ওচৰত লাগিছিলোঁ চাকৰিৰ কাৰণে, কিন্তু মোৰ ষ্ট্ৰক হ'ল কামত লাগি তাৰপিছত ইয়াতে ষ্টক হোৱাৰ পিছত মোক কোনো নাছিলে। তাৰপিছত মিছেছে অকলে
GMCত লৈ গ'ল, লৈ গৈ যায় তাৰপিছত এই মৰা বুলিয়ে ধৰক। আজিৰ তাৰিখত কথা এটা কওঁ, আপোনাৰ আমি জানিব পাৰিছোঁ যে আপুনি শাৰীৰিকভাৱে যথেষ্ট অসুস্থ। আপুনি অসুস্থ স্বত্বেও আপুনি বিভিন্ন সময়ত দলৰ কাম কৰিছে। আপুনি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ একেবাৰে বিশ্বস্ত এটা সময়ত আছিলে। গতিকে আজিৰ তাৰিখত ৰমেন্দ্ৰ নাৰায়ণ কলিতা আপোনাৰ বাসগৃহত আহিছে নাই? নাই হা, নাই, কোনোদিন দেখা দেখি নাই, কোনোদিন দেখা নাই। ইয়াত মিটিং কৰে, কোনোদিন খবৰ নলয়। আমাৰ বহুত দুখ এইগিলা, বহুত দুখ। এই চৰকাৰ থাকোঁতে, এজিপি থাকোঁতে আজি এজিপিৰ পেৰে তেখেতে মানুহ হৈছে। আজি 40 বছৰে তেখেতে কোনো এটা কাম নকৰিলে। এই পাহাৰখনৰ গোটেই পশ্চিম গুৱাহাটী সমষ্টিৰ গোটেই হাড়ে মজিয়ে জানো, কিন্তু এই বৃহৎ অঞ্চলটোত এটা উন্নতিৰ কাম নকৰিলে তেখেতে। কিন্তু তেখেতেতো কয় মানে যথেষ্ট তেখেতে উন্নতি কৰিছে। এইবাৰো তেওঁ দলৰ পৰা টিকট বিচাৰিছে, তেওঁ দলীয় সমৰ্থকক লৈকে গৈ পেলাই আপোনাৰ দলত প্ৰতিবাদো কৰিছে। গতিকে এই ক্ষেত্ৰত কি ক'ব, পুনৰবাৰ টিকট পাব লাগেনে? নালাগে, তেখেতৰ দৰে মানুহ এটা থাকিব নালাগে। কোন থাকিব নালাগে? ৰোমেন কলিতা এইটো বিধানসভা সমষ্টিত থাকিব নালাগে। তেখেত কামৰ যোগ্যই নহয়, কোনো দিন এই অঞ্চলত কোনো দিন কাম নকৰিলে। এই পাহাৰ অঞ্চলটোত চাওক ৰাস্তা ঘাট, এতিয়া আমাৰ ৰাস্তা ঘাট চাওক, গোটেই খালা বোমা। গোটেই নামঘৰটো আছে, নামঘৰটোতো একো নাই। এতিয়া আপোনাৰ শাৰীৰিক অৱস্থা কেনেকুৱা? খুব বেয়া। দেহাই দি একো কৰিব নোৱাৰোঁ। আৰু মুঠতে বহি আছোঁ, ঘৰত থাকোঁ, অন্য একো নাই। কিন্তু ভগৱানে কি কৰিছে ক'ব নোৱাৰোঁ। মোক কি কৰিছে, মই কিন্তু বহুত জানা মানুহ আছিলোঁ। আপুনি দলত যেতিয়া আপুনি কেতিয়াৰ পৰা আছিলে, ৰমেন কলিতাক আপুনি কেতিয়াৰ পৰা লগ পাইছিল? 85ৰ পৰা, যেতিয়া ইয়াতে সমষ্টি হেৰি হৈছিল, তেতিয়া ৰোমেন কলিতা প্ৰাৰ্থিত্ব হওঁতে আমাৰ ভৰলুমুখত যেতিয়া তেখেতৰ মিটিং দিলে, তেতিয়াৰ পৰাই আছোঁ। কথা এটা সুধো, আজিৰ তাৰিখত যদি আপোনাৰ বিষয়ে ৰমেন কলিতাক আমি সোধো যে দামোদৰ ঠাকুৰীয়া কোন হয়, চিনি পাবনে? চিনি পায় নাই, চিনি পায়, হাত মাথা জাকাৰে। এতিয়া কেইবাখনো মিটিং দিছে, বছৰৰ মিটিং এটা আহে। এতিয়া মিটিঙো নাহে, আহিলে দেখা দেখি হওঁ। কিন্তু আপোনাৰ আজিলৈ বাসগৃহত আহি আপোনাৰ এবাৰো খবৰ নল'লে? কোনোদিনে হোৱা নাই, একো দিন হোৱা নাই, একো কথা হোৱা নাই। এয়া আছিল দামোদৰ ঠাকুৰীয়া। তেখেতে আমাক ক'লে যে ৰমেন কলিতা তেখেতে ছাত্ৰ অৱস্থাৰ পৰা লগ পাইছিলে 1985 চনৰ পৰাই। 1985 চনত হয়তো ৰমেন্দ্ৰ নাৰায়ণ কলিতাও তেখেত তেতিয়া যুৱক আছিলে, আৰু এই দামোদৰ ঠাকুৰীয়াও তেখেত তেতিয়া যুৱক আছিলে। দুজন মানে সুঠাম যুৱক, কিন্তু এজনৰ আজি অৱস্থা এনেকুৱা আৰু আনজনে ৰাজভোগ কৰি আছে। তেখেতে অভিযোগ কৰিছে যে আজিৰ তাৰিখতো ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এবাৰলৈও তেখেতৰ পদূলি আহি থিয় নিদিলে, তেখেতৰ এবাৰো স্বাস্থ্যৰ কথা খবৰ নল'লে। আৰু পুনৰবাৰ তেখেতে কৈছে যে এই একেজন ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে সমাজৰ শেষৰ ব্যক্তিজনৰো তেওঁ খবৰ ৰাখিছে। গতিকে এইটো চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ ৰাইজে বিচাৰ কৰিব, পূৰ্বৰ পশ্চিম গুৱাহাটীৰ ৰাইজে বিচাৰ কৰিব। প্ৰকৃততে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰকৃত অৰ্থত ক'বলৈ গ'লে সমাজৰ শেষৰ ব্যক্তিজনৰ উপকাৰ তেওঁ কৰিব পাৰিছেনে নাই, এইটো এটা ৰাইজলৈ এৰি দিয়া প্ৰশ্ন। আমি দামোদৰ ঠাকুৰীয়াৰ ওচৰলৈ গৈছোঁ। দামোদৰ ঠাকুৰীয়া, আজিৰ তাৰিখত আপুনি কি কয়, ৰমেন কলিতাক এই সমষ্টিৰ পৰা টিকট দিব লাগে নে নালাগে? মুঠে দিব নালাগে। ৰমেন কলিতাক মুঠে ভাল মানুহ নহয়। তেখেত শোষণ কৰি খোৱা এজিপিৰ খালি গাড়ীখনৰ লোভত সি আছে, অন্য একো নাই। সেই 85 চনৰ পৰা মই জানো, গাড়ীখনৰ লোভত সি দলত আছে, অন্য একত নাই। আনকি 85 যিমান লোকসভাৰ বিধানসভাৰ যিমান নিৰ্বাচন হ'ল, গোটেইবিলাকতে মই আছোঁ, নিৰ্বাচনত আছোঁ। আৰু গোটেইগিলা ইমান সাংসদৰ পুঁজি হওক, বিধায়কৰ পুঁজি হওক, কোনো দিন এটা অনুদান সি দি নাপালে। এতিয়া আমি পুনৰ অন্য এটা প্ৰসংগ সুধো, আপুনি আজিৰ তাৰিখত আপোনাৰ জীৱিকা কি, আপুনি কেনেকৈ চলিছে? মই একো নাই,
একো নাই, চাৰিবাৰ ষ্ট্ৰক হৈছে, এই সেনকে দি জীয়াই আছোঁ মই। এতিয়া ভগৱানৰ ওচৰত বহুত কোটি কোটি নমস্কাৰ। আজিৰ তাৰিখত যদি আপুনি এই মুহূৰ্তত ৰমেন কলিতাক যদি আপুনি লগ পায়, খুব কম অৰ্থত আপুনি কম কথাত কি ক'ব? তেখেতক টিকট দিব নালাগে। যৌথভাৱে সি এতিয়া এজিপিৰ হেৰি হৈ আছে, কিন্তু একচুৱেলি তেখেত পাৰযোগ্য নহয়, কোনোদিন পাৰযোগ্য নহয়। ইয়াৰ সাধাৰণ মানুহ এটাক সুধিলেও আপুনি গম পাব যে ৰমেন কলিতা কি আছিল। একদম তালিমুলি খাৱা মানুহ আছিল, সি টানি টুনি খাৱা মানুহ আছিল। আৰু পশ্চিম গুৱাহাটীত সি আজি ৪৫ বছৰ ৰাজত্ব কৰিলে, কোনোদিনে এটা অনুষ্ঠান ভালকৈ পৰিচালনা নকৰিলে। দামোদৰ ঠাকুৰীয়াই ক'লে তেখেতৰ সমষ্টিটোৰ তেখেতে আমাক কিছু কথা ক'লে, আৰু তেখেতে পোনছাতে কৈছে যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিচিনা শোষণকাৰীক প্ৰকৃততে টিকট দিব নালাগে দিছে, আৰু কোনো পধ্যেই ৰমেন্দ্ৰ নাৰায়ণ কলিতাক টিকট দিব নালাগে বুলি এই ৰুগীয়া দামোদৰ ঠাকুৰীয়াই, যিজন এসময়ৰ এগৰাকী যথেষ্ট নিষ্ঠাবান অসম গণ পৰিষদ দলৰ কৰ্মী আছিলে, তেখেতে আজি আমাক এনেদৰে জানিবলৈ দিছে। আৰু আগতে তেখেতে অসম আন্দোলন কৰিছিলে, আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এসময়ৰ তেওঁৰ বন্ধু আছিল। কিন্তু আজিৰ তাৰিখতো ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই দামোদৰ ঠাকুৰীয়াৰ বাসগৃহত আহি উপস্থিত নহ'ল, তেখেতৰ স্বাস্থ্যৰ কোনোদিনে খবৰ নল'লে, তেখেতৰ চিকিৎসাৰ কোনো ধৰণৰ ব্যয় নকৰিলে, আৰু সকলো প্ৰকাৰৰ পৰা সকলো দিশৰ পৰাই এই দামোদৰ ঠাকুৰীয়াক প্ৰকৃততে শোষণ কৰা বুলি, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিচিনা ব্যক্তিয়ে শোষণ কৰা বুলি আমাক জানিবলৈ দিছে। আমাৰ প্ৰতিবেদন যদি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যদি এই সময়ত চাই আছে, আমি এটা কথাই বিচাৰোঁ, এটা কথাই জনাব বিচাৰোঁ যে খবৰ লওক, এইসকল লোকৰ খবৰ লওক। এনেই শূন্যত গদা ঘূৰাই লাভ নাই। সমাজৰ ভাল কৰা বুলি, সমাজৰ শেষৰ ব্যক্তিজনৰ উপকাৰ সাধা বুলি এনেই শূন্যত গদা ঘূৰাই লাভ নাই। প্ৰকৃততে এইসকল লোকৰ বাসগৃহত আহি উপস্থিত হওক। আৰু আমাৰ যদি এই প্ৰতিবেদন যদি মুখ্যমন্ত্ৰীগৰাকীয়ে চাই আছে, মুখ্যমন্ত্ৰীগৰাকীকো আমি অনুৰোধ জনাওঁ যে দামোদৰ ঠাকুৰীয়াৰ নিচিনা যিসকল নিষ্ঠাবান কৰ্মী আছিলে, হওক অসম গণ পৰিষদৰেই হওক, গতিকে এইসকল ব্যক্তিৰ খবৰ লওক। আহি থকা দিনত এইসকল ব্যক্তি উপকৃত হওক, তেখেতলোকসকলৰ স্বাস্থ্যৰ খবৰ লওক, এই আশাৰেই আমি বাট চাইছোঁ। আৰু মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলক আমি এটাই অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ ব্যক্তিবিলাকক আপোনালোকে সহায়ৰ বাবে ওলাই আহক, আৰু আপোনালোকে আহি থকা দিনত জানি বুজি আপোনালোকে নিজৰ ভোট সাব্যস্ত কৰক। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।